বহুত এটা বেছি ভাল খবৰ, কাৰণ এই পোষ্টখিনিৰ বাবে বহুতেই সুধি আছিল কেতিয়া আহিব। ফাইনেলি অফিচিয়েল নটিফিকেশ্যন আহি পৰিছে আৰু 552টাৰ বাবে ইয়াতে আপোনালোকৰ খালী পোষ্ট মুকলি কৰিছে LRA, যাক কোৱা হয় লেণ্ড ৰেকৰ্ড এছিষ্টেণ্ট। আৰু ইয়াৰ বিষয়লৈ আমি যিহেতু আজি এবছৰমান আগতে আপোনালোকক কৈ আছিলোঁ যে লেণ্ড ৰেকৰ্ড এছিষ্টেণ্টৰ পদ মুকলি হ'ব, আৰু বহুত দিনৰ পৰা আশা কৰি আছিলে বহুতে, আৰু ইয়াতে এপ্লাই কৰিবৰ কাৰণে এইবাৰ সুযোগটো আহিছে। চ' সেইকাৰণে আপোনালোকে শেষলৈকে চাব, আৰু ইয়াতে এক্সামো হ'ব। এক্সামৰ টোটেল মাৰ্কটো আপোনালোকৰ 80 নম্বৰৰ হ'ব, পেপাৰ 1। আৰু ইয়াত যিসকল আনৰিজাৰ্ভ কেটেগৰী হ'ব তেওঁলোকৰ 32 মাৰ্কছ থাকিব পাছ কৰিবৰ কাৰণে। আৰু OBC, MOBC, STP, STH, SC, PWD, PH সকলে ৰিটেন পাছ কৰিবৰ কাৰণে 24 লাগিব, অৰ্থাৎ 80 নম্বৰৰ ভিতৰত 24, আৰু এফালে আনৰিজাৰ্ভৰ কাৰণে 80ৰ ভিতৰত 32 পাব লাগিব। আৰু ইয়াৰ বিষয়লৈ আমি সকলোখিনি অফিচিয়েল নটিফিকেশ্যনৰ বাবে আগবাঢ়োঁ। গতিকে তাৰ আগতে আপোনালোকে আমাৰ চেনেলটো যদি চাই আছে নিশ্চয়ৰূপে চেনেলটো ছাবস্ক্ৰাইব কৰিব। ইয়াৰ বিষয়লৈ আমি সকলোখিনি তথ্য আপোনালোকক সুন্দৰকৈ অৱগত কৰাম, যাতে আপোনালোকে একো ইনফৰ্মেশ্যন বাকী থাকি নাযায়, আৰু ইয়াৰ পিছৰ পৰ্যায়ত যিখিনি তথ্য থাকিব তাৰ বিষয়লৈ অৱগত থাকিবৰ কাৰণে আমাৰ চেনেলটোৰ লগত জইন হৈ থাকিব। বলক তেনেহ'লে নটিফিকেশ্যনখনৰ প্ৰেক্ষাপটত অনুসৰি কি উল্লেখ কৰিছে সকলোখিনি আমি সুচাৰুৰূপে আলোচনা কৰিম। আৰু এইখনেই হৈছে নটিফিকেশ্যনখন। বহুত বেছি দীঘল হয়, কাৰণ মই সকলোখিনি ইনফৰ্মেশ্যন ইয়াতে দিবলৈ চেষ্টা কৰিম, আপোনালোকে সকলোৱে ভালকৈ শুনিব। আৰু ইয়াতে যদি চোৱা যায় এডভাৰটাইজমেণ্টটো মুকলি কৰিছে, আৰু ইয়াতে ডেটটো আপোনালোকে দেখিছে, যিটো আপোনালোকৰ ইয়াতে উল্লেখ কৰিছে ইন এক্সাৰচাইজ অফ পাৱাৰ কনফাৰ্ড বাই আছাম লেণ্ড ৰেকৰ্ডছ ছাব অৰ্ডিনেট ছাৰ্ভিচ ৰুলছ এমেণ্ডমেণ্ট 2025 এপ্লিকেশ্যনছ আৰ হিয়াৰ বাই ইনভাইটেড ফ্ৰম ইণ্টেণ্ডেড কেণ্ডিডেটছ হু হেভ ছাকচেছফুলি কমপ্লিটেড 6 months ৰেকৰ্ডাৰ্ছ চাৰ্টিফিকেট ক্লাছ কোৰ্ছ ট্ৰেইনিং ফ্ৰম দ্য আছাম ছাৰ্ভে এণ্ড ছেটেলমেণ্ট ট্ৰেইনিং চেণ্টাৰ। যিসকলে আছাম ছাৰ্ভে এণ্ড ছেটেলমেণ্ট ট্ৰেইনিং চেণ্টাৰৰ 6 মাহৰ যিটো ৰেকৰ্ড চাৰ্টিফিকেট হয়, ৰেকৰ্ডাৰ চাৰ্টিফিকেট যিটো পাছ কৰিছে কোৰ্ছটোত, তেওঁলোকৰ কাৰণে এপ্লিকেশ্যন ইনভাইট কৰিছে। আৰু ইয়াতে উল্লেখ কৰিছে যে ট্ৰেইনিং ফ্ৰম দ্য আছাম ছাৰ্ভে এণ্ড ছেটেলমেণ্ট ট্ৰেইনিং চেণ্টাৰ দক্ষিণগাঁও এক্সেপ্ট 6 ছেডেল এৰিয়া। 6 ছেডেল এৰিয়া মানে গম পাইছে, আমি যিটো শ্বৰ্ট ফৰ্মত ATMM বুলি শিকোঁ, অৰ্থাৎ সেই এৰিয়াৰ কাৰণে ইয়াতে উল্লেখ কৰিছে এক্সেপ্ট 6 ছেডেল এৰিয়াছ। ঠিক আছে, এজ এ ওৱান টাইম মেজাৰ ইন অনলাইন এপ্লিকেশ্যন ফ্ৰম থ্ৰু দ্য ৱেবছাইট seva.online.org ফ্ৰম দ্য বিল' মেনশ্যন পোষ্ট আণ্ডাৰ দ্য ডাইৰেক্টৰ অফ লেণ্ড ৰেকৰ্ডছ এণ্ড ছাৰ্ভেজ এটচেট্ৰা। আৰু ইয়াতে উল্লেখ কৰিছে আপোনালোকৰ আছাম ইন দ্য স্কেল অফ পে এজ ইণ্ডিকেটেড বিল' এণ্ড কেৰিং ইউজুৱেল এলাৱেঞ্চ এজ এডমিজেবল আণ্ডাৰ ৰুল অফ দ্য গভৰ্ণমেণ্ট অফ আছাম। অৰ্থাৎ অসম গভৰ্ণমেণ্টে যিটো স্কেল অফ পে ইণ্ডিকেট কৰিছে তাৰ সেই সকলোখিনি ইণ্ডিকেটখিনি আপোনালোকৰ তলত দিছে আলোচনা কৰি। আৰু যিটো ইউজুৱেল এলাৱেঞ্চ হয়, সেই ইউজুৱেল এলাৱেঞ্চটো এডমিজেবল হ'ব আণ্ডাৰ ৰুল অফ দ্য গভৰ্ণমেণ্ট অফ আছাম। তো অসম গভৰ্ণমেণ্টে যিটো আণ্ডাৰত ৰুলছ অনুসৰি এলাৱেঞ্চবিলাক এড কৰে, ঠিক সেই মৰ্মে আপোনালোকক ইয়াতে স্কেল অফ পেটো ইণ্ডিকেট কৰিছে, আৰু তলত সকলোখিনি সংক্ষিপ্ত কৰি উল্লেখ কৰিছে। ইয়াতে যদি ফাৰ্ষ্ট আমি চাওঁ কি কথা উল্লেখ আছে, সেইখিনি আমি জনাটো বহুত বেছি ইম্পৰ্টেণ্ট হয়, কাৰণ বহুত বছৰৰ মূৰত এইখিনি পোষ্ট আহিছে। আৰু ইয়াতে যদি চোৱা যায় দেয়াৰ উইল বি ৰিজাৰ্ভেশ্যন অফ পোষ্ট এজ পাৰ এক্সিষ্টিং গভৰ্ণমেণ্ট ৰুল দ্য ডিটেইলছ অফ ৰিজাৰ্ভেশ্যন অফ ভেকেঞ্চিজ শ্বেল বি পাব্লিছ এহেড অফ কণ্ডাক্ট অফ দ্য এক্সামিনেশ্যন। আৰু ইয়াৰ বাবে এই পোষ্টখিনি যি ৰিজাৰ্ভেশ্যন আছে, আনৰিজাৰ্ভৰ কাৰণে আছে, OBC, MOBC, ST, STH মানে PH, সেই সকলোখিনিৰ কাৰণে যিহেতু ইয়াতে ভেকেঞ্চিখিনি ৰিজাৰ্ভ আছে, চ' সেইকাৰণে ইয়াতে এক্সামিনেশ্যনো হ'ব আপোনালোকৰ। আৰু তাৰ কাৰণে ক্ৰাইটেৰিয়া কিছুমান আছে, বোলে 80 নম্বৰৰ ভিতৰত যে আনৰিজাৰ্ভসকলে ইমানখিনি মাৰ্কছ পাব লাগিব, এনেধৰণে সকলোখিনি ক্ৰাইটেৰিয়া ইয়াতে অৱগত কৰাইছে। আৰু ইয়াতে নেম অফ পোষ্ট হৈছে লেণ্ড ৰেকৰ্ড এছিষ্টেণ্ট, যিটো LRA বুলি কোৱা হয় শ্বৰ্ট ফৰ্মত। আৰু ডেট অফ ছাবমিশ্যন অনলাইন এপ্লিকেশ্যন হ'ব 11টা বজাৰ পৰা, যিটো 15 তাৰিখ 3 মাহ 2026, আৰু লাষ্ট ডেট থাকিব আপোনালোকৰ একেবাৰে 30 তাৰিখ 4 মাহ 2026লৈকে। গতিকে ভিডিঅ'টো শেষলৈকে চাওক, কাৰণ বহুতে নহ'লে ভিডিঅ'টো নোচোৱাকৈ সোধে যে অনলাইন কেতিয়া হ'ব, অনলাইনৰ লিংক বিচাৰি পোৱা নাই, তেনেকৈ কয়। কাৰণ সকলোখিনি যদি ইনফৰ্মেশ্যন আপোনালোকে তথ্য লৈ নলয়, তেতিয়া কেনেকৈ গম পাব কথাখিনি। আৰু ইয়াতে নাম্বাৰ অফ পোষ্ট আছে 552টা আছে। ইয়াতে আপোনালোকে দেখিছে স্কেল অফ পেটো আপোনালোকৰ পে বেণ্ড 2 হ'ব, যিটো 14,000ৰ পৰা আপোনালোকৰ 70,000 হ'ব। আৰু ইয়াতে গ্ৰেড পে থাকিব 6,200 গ্ৰেড পে থাকিব। আৰু অৰ্ডাৰ এলাৱেঞ্চ এডমিজেবল হ'ব, যিটো গভৰ্ণমেণ্ট অফ আছামৰ যিটো ৰুল হয়, মানে অসমে যিটো ৰুল ফ'ল' কৰিছে সেইমতে আপোনালোকৰ গ্ৰেড পে সকলোবিলাক থাকিব, আৰু অৰ্ডাৰ এলাৱেঞ্চো এডমিজেবল হ'ব। আৰু ইয়াতে যদি চোৱা যায় দ্য ভেকেঞ্চিজ মেনশ্যন এবভ আৰ টেণ্টাটিভ এণ্ড ফাইনেল পজিশ্যন অফ ভেকেঞ্চিজ, অৰ্থাৎ এই পোষ্টখিনি যিখিনি পজিশ্যন ভেকেঞ্চি এটা মেনশ্যন কৰিছে, ইয়াত টেণ্টাটিভ বুলি কৈছে, মানে এই পোষ্টখিনি ইয়াতকৈ বাঢ়িবও পাৰে। ঠিক আছে, কেতিয়াও নকমে, ইয়াতকৈ বাঢ়িবও পাৰে বুলি কৈছে। 552টা পোষ্টৰ আৰু অলপ বাঢ়ি যাবও পাৰে বুলি কৈছে। এণ্ড ৰিজাৰ্ভেশ্যন অফ পোষ্ট শ্বেল বি পাব্লিছ ইন ডু কোৰ্চ অফ টাইম এণ্ড বিফৰ ৰিটেন এক্সামিনেশ্যন। অৰ্থাৎ এলিজিবিলিটি ক্ৰাইটেৰিয়া এণ্ড টাৰ্মছ এণ্ড কণ্ডিশ্যন, কি এলিজিবিলিটি টাৰ্মছ এণ্ড কণ্ডিশ্যন আছে, কেণ্ডিডেটছ মাষ্ট হেভ পাছ SSLC, অৰ্থাৎ মেট্ৰিক পাছ হ'ব লাগিব, এণ্ড দেন অৰ ইকুইভেলেণ্ট এক্সামিনেশ্যন ফ্ৰম এনি চেণ্ট্ৰেল অৰ ষ্টেট ৰিকগনাইজ বৰ্ড। অৰ্থাৎ আপোনালোকে যিটো আপোনালোকৰ 10 SSLC হয়,
চেণ্ট্ৰেলৰ হওক বা ষ্টেট গভৰ্ণমেণ্টৰ ৰিকগনাইজ বৰ্ডৰ পৰা হ'ব লাগিব বুলি উল্লেখ কৰি দিছে ঠিক আছে আৰু ইয়াতে উল্লেখ কৰিছে কেণ্ডিডেট মাষ্ট হেভ পাষ্ট অৰ্থাৎ কেণ্ডিডেটসকলৰ লগতে প্ৰয়োজন হ'ব ইয়াতে যিসকলে ৰেকৰ্ডাৰ চাৰ্টিফিকেট ক্লাছ কোৰ্চ ট্ৰেইনিং প্ৰগ্ৰেমটো কৰি ৰাখিছে যিটো 6 মাহৰ ট্ৰেইনিং হয় মানে যিটো ফ্ৰম ক'ৰ পৰা হয় এইটো আছাম ছাৰ্ভে এণ্ড ছেটেলমেণ্ট ট্ৰেইনিং চেণ্টাৰ যিটো দক্ষিণগাঁও গুৱাহাটী 40 এজ পাৰ এডভাৰটাইজমেণ্ট ফৰ RCC training examination issued by the Office of the Director of Land Records Assam except 6 scheduled district order state সকলোখিনি ধুনীয়াকৈ সুন্দৰকৈ ৰাখি দিছে ইয়াতে আৰু ইয়াতে কেণ্ডিডেট মাষ্ট হেভ প্ৰফিচিয়েঞ্চি ইন ইউজ অফ কম্পিউটাৰ আৰু যিসকলে অৰ্থাৎ কম্পিউটাৰ চাৰ্টিফিকেটৰ কাৰণে যিসকলৰ আছে কম্পিউটাৰ চাৰ্টিফিকেট তেওঁলোককো ইয়াতে কৈছে যে candidate must have proficiency in use of computers and information technology having minimum 30 words per minute computer typing speed in Assamese Bengali অৰ্থাৎ এতিয়া এটা বহুত বেছি গুৰুত্বপূৰ্ণ কথাটো হ'ল কি যেহেতু মণ্ডল বা লেণ্ডৰ চাকৰি হয় লেণ্ড হয়নে সেইকাৰণে আপোনালোকৰ অসমীয়া টাইপিংটো বহুত বেছি ইম্পৰ্টেণ্ট যিটো 30 ৱৰ্ড পাৰ মিনিট অৰ্থাৎ WPM বুলি কৈছে ইয়াতে অৰ্থাৎ 30টা ৱৰ্ড পাৰ মিনিটত লিখিব পাৰিব লাগিব কম্পিউটাৰ টাইপিঙত আৰু বিশেষকৈ এটা বেছি ইম্পৰ্টেণ্ট কথা হ'ল কি আছামিজ কিবৰ্ড ইউজ কৰিব লাগিব সেইকাৰণে আপোনালোকে যিসকলে ইয়াতে আপোনালোকৰ কোৰ্চ আছে লেণ্ড ৰেকৰ্ডছৰ কোৰ্চ লৈ থৈছে তেওঁলোকে ইয়াত এপ্লাই কৰিব পাৰিব লগতে আৰু এটা কথা অৱগত হোৱাটো বহুত বেছি ইম্পৰ্টেণ্ট যিটো আছামিজ কিবৰ্ড হয় ইয়াৰ কাৰণে কিন্তু প্ৰেক্টিছ এতিয়াৰ পৰা কৰিব লাগিব যদি আপোনাৰ আছামিজ কিবৰ্ড চলোৱা অভ্যাস নাই বহুত বেছি টান হয় যিটো মই এবাৰ এক্সাম দিছিলোঁ আছামিজ কিবৰ্ডৰ ক্ষেত্ৰত সকলোবিলাক পাছ কৰিলোঁ কিন্তু আছামিজ যেতিয়া টাইপিং টেষ্ট আহিছিলে তাত কিন্তু মোৰ বহুত বেছি পাজল হৈ গৈছিলে যাৰ কাৰণে মই এক্সামটো পাছ কৰিব নোৱাৰিছিলোঁ সেইকাৰণে মই নিজেও সেইটো অনুভৱ কৰোঁ যে আছামিজ টাইপিংটো আপোনালোকে শিকি ৰখাটো বহুত বেছি ইম্পৰ্টেণ্ট আৰু ইয়াতে যিহেতু আছামিজ লেংগুৱেজটো উল্লেখ কৰিছে আৰু বেংগলীসকলৰ কাৰণে বেংগলী লেংগুৱেজ হ'ব আৰু ইয়াতে উল্লেখ কৰিছে এজটো আপোনালোকৰ কেণ্ডিডেটসকল 21 বছৰতকৈ ইয়াতে সৰু হ'ব নালাগিব 21 বছৰৰ পৰা এজটো উল্লেখ কৰিছে নট মোৰ দেন 40 ইয়াৰ্ছ অৰ্থাৎ 40 বছৰতকৈ বেছি হ'ব নালাগিব আৰু কেলকুলেট কৰিবৰ কাৰণে 1 তাৰিখ 1 মাহ 2025 এই ডেটটো আপোনালোকে কেলকুলেট কৰিব পাৰে আপোনালোকৰ ডেট অফ বাৰ্থৰ লগত তেতিয়া আপোনালোকে সকলোখিনি গম পাব যে আপোনাৰ বয়স কিমান হৈছে আৰু যদি 40তকৈ ওপৰ হৈছে তেতিয়া আপোনালোকৰ এজ ৰিলেক্সেশ্যনো ইয়াতে ৰিজাৰ্ভ দিব আপোনালোকৰ কেটেগৰীসকলক গভৰ্ণমেণ্ট পলিচি অনুসাৰে ইয়াতে এপ্লিকেবল হ'ব ঠিক আছে আৰু ইয়াতে আপোনালোকে জানে OBC কাৰণে কিমান এজ ৰিলেক্সেশ্যন থাকে মানে 5 বছৰ 3 বছৰ এনেধৰণৰ সকলোখিনি কেটেগৰীৰ কাৰণে এজ ৰিলেক্সেশ্যন থাকে আপোনালোকে সেইখিনি আগৰ নটিফিকেশ্যন বা গভৰ্ণমেণ্টৰ নটিফিকেশ্যনত দেখিছে আৰু ইয়াতে এজ লিমিট অফ দ্য কেণ্ডিডেট উইল বি কেলকুলেটেড অন দ্য বেচিছ অফ দ্য ক্লাছ 10 যিটো আপোনালোকৰ ক্লাছ 10 এডমিট কাৰ্ড হয় সেই এডমিট কাৰ্ডটোৰ মৰ্মে আপোনালোকৰ কেলকুলেট কৰা হ'ব ডেটটো বা পাছ চাৰ্টিফিকেটৰ মতে বা মাৰ্কশ্বিটৰ কাৰণে মাৰ্কশ্বিটৰ দ্বাৰা এনেধৰণে কৈছে ইয়াতে ইছ্যুড বাই দ্য ৰিকগনাইজ চেণ্ট্ৰেল ষ্টেট বৰ্ড কাউন্সিল ৱেৰ এজ ডেট অফ বাৰ্থ ইজ ক্লিয়াৰলি মেনশ্যন অৰ্থাৎ এক্সামিনেশ্যন এডমিট কাৰ্ড নহ'লে বা পাছ চাৰ্টিফিকেট নহ'লে বা মাৰ্কশ্বিট এই তিনিটা ডকুমেণ্ট বা মেট্ৰিকৰ যিটো এডমিট কাৰ্ড হয় এইকেইটা ডকুমেণ্টৰ ওপৰত নিৰ্ভৰ কৰি য'ত এজৰ আপোনালোকৰ ডেটটো থাকে সেই ডেটবিলাক থকা চাৰ্টিফিকেটবিলাকৰ ওপৰত ভিত্তি কৰি আপোনালোকৰ এজটো মেনশ্যন অৰ্থাৎ কেলকুলেট কৰিব সেইটো কথা কৈছে আৰু কেণ্ডিডেটছ অলৰেডি ইন ছাৰ্ভিচ শুড এপ্লাই থ্ৰু প্ৰপাৰ চেনেল মানে কেণ্ডিডেট মাষ্ট প্ৰডিউচ দ্য ফলোইং টেষ্টামনিয়েল এট দ্য টাইম অফ স্কিল টেষ্ট ডকুমেণ্ট ভেৰিফিকেশ্যন আৰু যেতিয়া আপোনালোকৰ ডকুমেণ্ট ভেৰিফিকেশ্যন হ'ব তেতিয়া টেষ্টামনিয়েল এই সকলোবিলাক আপোনালোকৰ দৰকাৰ হ'ব স্কিল টেষ্টৰ সময়ত বা ডকুমেণ্ট ভেৰিফিকেশ্যনৰ সময়ত আৰু হাৰ্ড কপি অফ অনলাইন এপ্লিকেশ্যন ফৰ্ম অৰ্থাৎ যিটো আপুনি অনলাইন কৰিব তাৰ হাৰ্ড কপি লাগিব আৰু লগতে ইয়াতে ক্লাছ 10 12 এক্সামিনেশ্যন এডমিট কাৰ্ড পাছ চাৰ্টিফিকেট ইছ্যুড বাই ৰিকগনাইজ চেণ্ট্ৰেল ষ্টেট এইখিনি গম পালে আপোনালোকে য'ত ডেট মেনশ্যন থাকিব সেইখিনি মৰ্মে হ'ব একেটা কথাকে আকৌ ৰিপিট হৈছে ইয়াতে আৰু ইয়াতে যদি চোৱা যায় চাৰ্টিফিকেট এণ্ড মাৰ্কশ্বিট অফ অল এক্সামিনেশ্যন ফ্ৰম SSLC অৰ ইকুইভেলেণ্ট এক্সামিনেশ্যন অৰ নোৱাৰ অৰ্থাৎ আপোনালোকৰ চাৰ্টিফিকেট মাৰ্কশ্বিটবিলাক লাগিব মেট্ৰিকৰ এপ্লাই কৰোঁতে বা এইখিনি ডকুমেণ্ট ভেৰিফিকেশ্যনৰ সময়ত উল্লেখ কৰিছে আৰু RCCC পাছ চাৰ্টিফিকেটখনটো বহুত বেছি দৰকাৰ হয় যিহেতু এইখিনি লেণ্ড ৰেকৰ্ড এছিষ্টেণ্ট গতিকে এই চাৰ্টিফিকেটখনেই মষ্ট ইম্পৰ্টেণ্ট হয় গতিকে এইখনো কপি এটা লাগিব যেতিয়া ডকুমেণ্ট ভেৰিফিকেশ্যন হ'ব আৰু কাষ্ট চাৰ্টিফিকেটো লাগিব চিকিং ৰিজাৰ্ভেশ্যন তেতিয়া আপোনালোকৰ ৰিজাৰ্ভেশ্যনটো কাৰ কি ৰিজাৰ্ভেশ্যন হয় OBC হয় নে SC হয় নে ST এইখিনি গম পাব পাৰিব যিটো ইয়াতে উল্লেখ হৈছে ফ্ৰম দ্য কম্পিটেণ্ট অথৰিটি আৰু ইয়াতে ফিজিকেল হেণ্ডিকেপ চাৰ্টিফিকেট যিসকল ইয়াতে PH হয় ফিজিকেল হেণ্ডিকেপ্ট হয় তেওঁলোকৰ কাৰণে ইয়াত কিমান মাৰ্কছ পালে পাছ কৰিব সকলোখিনি উল্লেখ কৰিছে গতিকে শেষলৈকে চাওক যদি আপোনাৰ ইচ্ছা আছে এপ্লাই কৰাৰ আৰু তেওঁলোকৰ কাৰণে এইটো কম্পিটেণ্ট অথৰিটি যিটো আপোনালোকৰ ফিজিকেল হেণ্ডিকেপৰ চাৰ্টিফিকেট হয় সেইটো কিন্তু লাগিব যদি আপুনি হেণ্ডিকেপ হয় ঠিক আছে আৰু ডিক্লেৰেশ্যন ফৰ্ম A দিব লাগিব অৰ্থাৎ এখন ফৰ্ম A বুলি আছে এখন ডিক্লেৰেশ্যন দিব লাগিব যিটো আপোনালোকৰ স্মল ফেমিলি নৰ্মছৰ কাৰণে এপ্লিকেশ্যন হ'ব সেইখন গতিকে এইটো ইম্পৰ্টেণ্ট ফৰ্ম A এখন কেনেকৈ পাব সকলোখিনি কথা তেতিয়াহে জানিব পাৰিব যেতিয়া আপুনি এইখিনি কথা জানিব হয়নে আৰু চেনেলৰ লগত জড়িত হৈ থাকিব সকলোখিনি কথা আপুনি সুধিব পাৰে লগতে মোবাইল নাম্বাৰ হোৱাটছএপ নাম্বাৰ ইমেইল এড্ৰেছ মেণ্ডেটৰী হয় এইকেইটা কিন্তু আপোনালোকৰ প্ৰয়োজন হ'ব ঠিক আছে আৰু ডকুমেণ্টাৰী ছাপোৰ্ট ফৰ এনি অৰ্ডাৰ ক্লেইমছ মেট হয়নে এইখিনি কথা উল্লেখ কৰি দিছে আৰু লগতে ডকুমেণ্ট ডিটেইলছ ছাবমিটেড উইল বি ভেৰিফাইড অন এ নটিফাইড ডেট এটা আপোনালোকৰ নটিফাইড ডেট দিব যাৰ দ্বাৰা আপোনালোকৰ এই ডিটেইলছ ডকুমেণ্টখিনি ছাবমিটেড কৰিবৰ কাৰণে জনোৱা হ'ব বুলি কৈছে আৰু কেনেকৈ এপ্লাই কৰিব অ'পেন হ'ব আপোনালোকৰ এপ্লাই অনলাইন 15 তাৰিখ 3 মাহ 2026 11 বজালৈকে আৰু ৰিচিভ কৰিব আৰু অনলাইন এপ্লিকেশ্যন ফৰ্মটো লগতে আপোনালোকৰ ইণ্টাৰেষ্টেড কেণ্ডিডেটসকলে ভিজিট কৰিব লাগিব sevaonline.org আৰু ইয়াতে আপোনালোকৰ অনলাইন হ'ব ফাৰ্ষ্ট আপোনালোকে লগ ইন হ'ব লাগিব এই ৱেবছাইটটোৰ থ্ৰুৰ দ্বাৰা
তাৰপিছত ইয়াতে যিখিনি ইনষ্ট্ৰাকশ্যন বা আপোনালোকৰ RCC পাছ চাৰ্টিফিকেট সকলোখিনি যিখিনি ডকুমেণ্ট ভেৰিফিকেশ্যনৰ সময়ত প্ৰয়োজন হ'ব সেইখিনি ডকুমেণ্টটো ইয়াতে আপোনালোকৰ লাগিব। বাকী চিলেকশ্যন প্ৰচেছটো বহুত বেছি ইম্পৰ্টেণ্ট হয়। ইয়াতে কেণ্ডিডেট হুজ এপ্লিকেশ্যনছ আৰ একচেপ্টেড এজ পাৰ ক্ৰাইটেৰিয়া উইল বি শ্বৰ্ট লিষ্টেড এণ্ড শ্বেল বি নটিফাইড ইন ডু কোৰ্চ অফ টাইম। দ্য কোৱালিফাইড কেণ্ডিডেট উইল বি ৰিকুৱাৰ্ড টু এপিয়াৰ ইন দ্য কম্পিটিটিভ ৰিটেন এক্সামিনেশ্যন ইন মাল্টিপল চইচ কুৱেশ্যন MCQ পেটাৰ্ণ। অৰ্থাৎ আপোনালোকৰ কম্পিটিটিভ এক্সামৰ কাৰণে ইয়াতে কোৱালিফাইড কেণ্ডিডেটসকলক এপিয়াৰ হ'ব লাগিব, যিটো আপোনালোকৰ MCQ হ'ব, মাল্টিপল চইচ কুৱেশ্যন। আৰু লগতে কেণ্ডিডেটসকল শ্বৰ্ট লিষ্ট কৰিব, যিসকলে পাছ কৰিব শ্বৰ্ট লিষ্ট কৰিব ৰিটেন এক্সামিনেশ্যনৰ কাৰণে অন দ্য বেচিছ অফ ৰিটেন এক্সাম, অৰ্থাৎ ৰিটেন এক্সামৰ দ্বাৰা শ্বৰ্ট লিষ্টেড কৰিব বুলি কৈছে। শ্বেল হেভ টু এপিয়াৰ ফৰ স্কিল টেষ্ট। নেক্সট আপোনালোকৰ ৰিটেন এক্সাম যদি পাছ কৰে দেন আপোনালোকৰ এপিয়াৰ হ'ব দিব স্কিল টেষ্টৰ কাৰণে, যিটো কম্পিউটাৰ প্ৰফিচিয়েঞ্চি টেষ্ট, আৰু য'ত আপোনালোকৰ 30 WPM আপোনালোকে আছামিজ টাইপিং কৰিব লাগিব, নহ'লে বা বেংগলী। আপুনি যিটো আপোনাৰ লোকেল লেংগুৱেজ হয় সেই লোকেল লেংগুৱেজটো অনুসৰি আপোনালোকৰ টাইপিং কৰিব দিব। কেণ্ডিডেটছ নিড টু ব্ৰিং অৰিজিনেল ডকুমেণ্ট, আৰু আপোনালোকে যেতিয়া কম্পিউটাৰ স্কিল টেষ্ট দিব যাব তেতিয়া আপোনালোকৰ অৰিজিনেল ডকুমেণ্টখিনি কিন্তু হাতত লৈ যাব লাগিব অন দ্য ডে অফ স্কিল টেষ্ট, যিদিনা স্কিল টেষ্ট হ'ব, টু বি নটিফাইড লেটাৰ অন। আৰু ইয়াৰ বিষয়ে সকলোখিনি আপোনালোকক পিছত অৱগত কৰাব যদিহে আপুনি অৰ্থাৎ ৰিটেন এক্সাম পাছ কৰে, স্কিল টেষ্ট পাছ কৰে, ঠিক আছে। আৰু ইয়াতে উল্লেখ কৰিছে চিলেবাছ ফৰ কম্পিটিটিভ এক্সামিনেশ্যন, আৰু ইয়াতে আপোনালোকৰ এক্সামিনেশ্যন ষ্ট্ৰাকচাৰটো ইয়াতে উল্লেখ কৰিছে 2 কম্পনেণ্টত হ'ব, অৰ্থাৎ 2টা কম্পনেণ্ট হ'ব। ফাৰ্ষ্ট কম্পনেণ্ট হৈছে আপোনালোকৰ ইয়াতে কেৰিং এ টোটেল অফ 100 মাৰ্কছ, অৰ্থাৎ 190 হ'ব। মই থাম্বনেইলত 80 মাৰ্কছ বুলি লিখিছিলোঁ, কাৰণ ৰিটেনটো 80 মাৰ্কছ হ'ব, সেইটো আপোনালোকে ভুল নুবুজিব। ৰিটেন এক্সামিনেশ্যন পেপাৰ 1টো আপোনালোকৰ 80 মাৰ্কছ হ'ব, যিটো অবজেক্টিভ টাইপ অৰ্থাৎ MCQ থাকিব 80 মাৰ্কছৰ, আৰু ছাবজেক্ট ৱাইজ ডিষ্ট্ৰিবিউশ্যন কৰিছে মাৰ্কছবিলাক। গতিকে মেথমেটিক্স যিটো ষ্টেণ্ডাৰ্ড লেভেলটো দেখুৱাই দিছে ইয়াতে 10 মাৰ্কছ থাকিব, কনভেনশ্যনেল ছাৰ্ভে ইয়াত 50 মাৰ্কছ থাকিব, আৰু মডাৰ্ণ ছাৰ্ভে ইয়াতে 20 মাৰ্কছ থাকিব। আৰু যিটো কনভেনশ্যনেল ছাৰ্ভে বা মডাৰ্ণ ছাৰ্ভে এইখিনি কি ছাবজেক্ট হয়, কেনেকৈ টপিকখিনি আমি উলিয়াম, সেইটো যদি নাজানে তেতিয়া আমাৰ এই কমেণ্ট ছেকশ্যনত জনাব, মই সম্পূৰ্ণৰূপে ইয়াৰ চিলেবাছটো আপোনালোকক ডিটেইল বিতংভাৱে জনাই দিম, ঠিক আছে। আৰু ৰিটেন এক্সামিনেশ্যন উইল কেৰি এ নিগেটিভ মাৰ্কিং, অৰ্থাৎ নিগেটিভ মাৰ্কিং থাকিব, যিটো 0.25 মাৰ্কছ আপোনালোকৰ নিগেটিভ থাকিব, অৰ্থাৎ 1/4 নিগেটিভ থাকিব। আৰু ইয়াতে ইনকাৰেক্ট আনচাৰ, প্ৰত্যেকটো ইনকাৰেক্ট আনচাৰ কাৰণে 0.25কৈ থাকিব। ফাৰ্ডাৰ অনলি দ'জ কেণ্ডিডেট হু ক্লিয়াৰ দ্য মিনিমাম কোৱালিফিকেশ্যন মাৰ্ক কেটেগৰী ৱাইজ, যদি যিজন কেণ্ডিডেটে অৰ্থাৎ মিনিমাম মাৰ্কছ বা পাছ কৰে, যিটো কেটেগৰী ৱাইজ যিহেতু ইয়াতে মাৰ্কছটো ডিষ্ট্ৰিবিউট কৰিছে, সেই মৰ্মে যদি আপুনি কেটেগৰী ৱাইজ কাট অফ যদি ক্লিয়াৰ কৰে দেন আপুনি ইয়াতে আপোনালোকৰ কল ফৰ দ্য স্কিল টেষ্ট, তেতিয়া আপোনাক স্কিল টেষ্টলৈ মাতিব। ইয়াতকৈ বেছি পালেতো ভালে, বা ইয়াৰ কেটেগৰী ৱাইজ কাট অফটো পাছ কৰিলে আপোনাক স্কিল টেষ্টৰ কাৰণে মাতিব। আৰু ইয়াতে স্কিল টেষ্ট কম্পিউটাৰ প্ৰফিচিয়েঞ্চি 20 মাৰ্ক হ'ব, টোটেল আমি ৰিটেন এক্সাম 80 মাৰ্কছ আৰু স্কিল টেষ্ট 20 মাৰ্কছ, টোটেল 100 মাৰ্কছ হ'ব, ঠিক আছে। আৰু আমাৰ ৰিটেন এক্সামটো কিন্তু 80 মাৰ্কছ হ'ব, এইটো কথা গম পাইছে আপোনালোকে। আৰু 2টা কম্পনেণ্টত হ'ব বুলি কৈছিলোঁ। ফাৰ্ষ্ট কম্পনেণ্ট হৈছে ৰিটেন এক্সাম, ছেকেণ্ড কম্পনেণ্ট হৈছে স্কিল টেষ্ট, যিটো 20 মাৰ্কছৰ। আৰু ইয়াতে 20 মাৰ্কছৰ হ'ব প্ৰেক্টিকেল নেচাৰ এণ্ড চেল এছেছ আছামিজ অৰ বেংগলী, ইউনিকড টাইপিং, অৰ্থাৎ ইউনিকড টাইপিং কৰিব দিব, বেছিক কম্পিউটাৰ অপাৰেশ্যন, মানে ডকুমেণ্ট যিটো প্ৰিপাৰেশ্যন এণ্ড ফৰ্মেটিং, ডাটা এণ্ট্ৰি, ফাইল হেণ্ডলিং এণ্ড প্ৰিণ্টিং, এইখিনি আপোনাক স্কিল টেষ্টত কিন্তু সুধিব, গতিকে ইয়াৰ কাৰণে সাজু হৈ থাকিব লাগিব। নেক্সট, এতিয়া মই যে ক'লোঁ যিটো কেটেগৰী ৱাইজ আপোনালোকৰ যিটো কাট অফ থাকিব, অৰ্থাৎ 80ৰ ভিতৰত যদি 32 নম্বৰ পায় তেতিয়া আনৰিজাৰ্ভে ইয়াতে কেটেগৰী কাট অফটো ক্লিয়াৰ কৰিব। আপুনি 38, 40 বা 60, 70 পালে তেতিয়া আপোনাৰ কাৰণে ভাল, ৰিটেন টেষ্টত মাৰ্কছটো হোৱা থাকিব, স্কিল টেষ্টত অলপ কমি গ'লেও আপুনি কিন্তু চাকৰিটো পাই যাব, ঠিক আছে। তেতিয়া 20ৰ ভিতৰত 15, 12 পালেও আপুনি পাছ কৰি যোৱা চান্স বহুত বেছি থাকিব, অৰ্থাৎ এইখিনি গম পালে। নেক্সট OBC, MOBC, STP, STH, SC, PWD, PH সকলে 30% পাব লাগিব, অৰ্থাৎ 80ৰ 30% হৈছে 24, অৰ্থাৎ 24 পালে আপুনি ইয়াতে কেটেগৰী কাট অফটো পাছ কৰিব পাৰিব, ঠিক আছে। স্কিল টেষ্টত 88 বুলি উল্লেখ কৰিছে ইয়াতে, দেখিছে ধুনীয়াকৈ। আৰু অৰ্ডাৰ কণ্ডিশ্যন কি আছে, দোজ কেণ্ডিডেটছ হু আৰ অলৰেডি ইন গভৰ্ণমেণ্ট ছাৰ্ভিচ শুড প্ৰডিউচ NOC নো অবজেকশ্যন চাৰ্টিফিকেট, যিসকলে অৰ্থাৎ ক'ৰবাত চাকৰি কৰি আছে, গভৰ্ণমেণ্ট ছাৰ্ভিচ কৰি আছে, তেওঁলোকে প্ৰডিউচ কৰিব লাগিব NOC, অৰ্থাৎ নো অবজেকশ্যন চাৰ্টিফিকেট দিব লাগিব ফ্ৰম দ্য ৰেচপেক্টিভ HOD, অৰ্থাৎ হেড অফ দ্য ডিপাৰ্টমেণ্ট। যেতিয়া আপুনি এটা চাকৰি কৰি থাকে তেতিয়া ডিপাৰ্টমেণ্টৰ হেডৰ পৰা NOC এখন ল'ব লাগে, গতিকে এইটো কথা কৈছে ইয়াতে হেড অফ দ্য ডিপাৰ্টমেণ্ট এট দ্য টাইম অফ স্কিল টেষ্ট, অৰ্থাৎ স্কিল টেষ্টৰ সময়তে কিন্তু আপুনি NOCখন আনি দেখুৱাবহি লাগিব, সেইটো বহুত বেছি ইম্পৰ্টেণ্ট কথা। আৰু ডকুমেণ্ট ভেৰিফিকেশ্যনৰ সময়টো কিন্তু প্ৰয়োজন হ'ব বুলি কৈছে। কনভেজিং ইন এনি ফৰ্ম উইল লিড টু ডিছকুৱালিফিকেশ্যন, যদি ইয়াত কিবা আপোনালোকৰ অৰ্থাৎ নাটনি থাকে ডকুমেণ্টৰ ক্ষেত্ৰত বা যদি আপুনি দিব নোৱাৰে তেতিয়া আপোনাৰ কিন্তু ডিছকুৱালিফিকেশ্যন কৰা হ'ব বুলি কৈছে, ঠিক আছে। আৰু দ্য ডেট অফ স্কিল টেষ্ট উইল বি নটিফাইড অন অফিচিয়েল ৱেবছাইট এণ্ড ইন পাব্লিক ডোমেইন, অৰ্থাৎ পাব্লিক ডোমেইন মানে যিবিলাক ৱেবছাইট বা পাব্লিক ডোমেইনৰ নিউজ পেপাৰ, মানে অফিচিয়েল ৱেবছাইটত আমাৰ ডেট অফ স্কিল টেষ্টৰ কাৰণে নটিফাইড কৰিব, বা আমাৰ চেনেলটো আপোনালোকক নটিফাইড কৰিব, ঠিক আছে, সেইটোৱে কথা। আৰু এপইণ্টমেণ্ট শ্বেল বি ছাবজেক্ট টু ফুলফিলমেণ্ট অফ পুলিচ ভেৰিফিকেশ্যন ৰিপৰ্ট এণ্ড মেডিকেল ফিটনেছ চাৰ্টিফিকেট, যেতিয়া এপইণ্টমেণ্ট ফুলফিলমেণ্ট হ'ব, পুলিচ ভেৰিফিকেশ্যন ৰিপৰ্ট হ'ব, আৰু লগতে মেডিকেল ফিটনেছ চাৰ্টিফিকেট ইয়াতে ল'ব বুলি কৈছে। নো TADA উইল বি এডমিছেবল ফৰ দ্য কেণ্ডিডেট, কোনো ধৰণৰ TADA ইয়াতে এডমিছেবল নহয় বুলি কৈছে। আৰু লাষ্ট এইটো হৈছে এইডোখৰ কথাটো জনাই দিওঁ, দ্য ডাইৰেক্টৰ অফ লেণ্ড ৰেকৰ্ডছ এণ্ড ছাৰ্ভিচ এটচেট্ৰা আছাম ৰিজাৰ্ভছ দ্য ৰাইট টু কেঞ্চেল, পোষ্টপোন, amend the whole or part the process or of recruitment at any time without assigning any reason thereof. However, communication in this regard will be placed in public domain. যদি কিবা ইয়াতে postpone, cancel বা কিবা কিবি এনেকুৱা ধৰণৰ প্ৰচেছ থাকে
ইয়াতে আপোনালোকক সকলোখিনি পাব্লিক ডোমেইনত প্ৰকাশ কৰিব এই বিষয়ে অৱগত কৰাইছে গতিকে নিউজ পেপাৰখন আমি সেইকাৰণে ডেইলি চাব লাগে বা আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব লাগে তেতিয়া আপুনি এইখিনি কথা জানিব আৰু মই ডিটেইলছ কেলে ভিডিঅ'টো ল'লোঁ আপোনালোকক সকলোখিনি কথা বিতংভাৱে জনাইছোঁ যাতে আপুনি কমেণ্টত শেষত জনাব নালাগে এইটো বুজি নাপালোঁ বুলি আৰু যদি ইয়াত হয়তো কিবা কৰোঁতে ভুলো হ'ব পাৰে তাৰ বাবে ক্ষমা কৰিব যদি ভুল হয় নেক্সট ইয়াতে SD ডাইৰেক্টৰ অফ লেণ্ড ৰেকৰ্ডছ এণ্ড ছাৰ্ভে এটচেট্ৰা আছাম সকলোখিনি কথা উল্লেখ কৰিছে তো ইমানেই আছিলে আৰু এইখিনি পোষ্টৰ কাৰণে বহুতে মোক আজি এবছৰমান বা 7 মাহৰ আগতে বহুতে সুধি আছিলে কেতিয়া ওলাব ফাইনেলি এইখিনি আহি গৈছে আৰু ইয়াৰ বাবে আপোনালোকে আমাৰ চেনেলটো লাইক কৰিব পাৰে সকলোখিনি ইনফৰমেশ্যন আগতীয়াকৈ দিয়াৰ কাৰণে তো ইমান আছিলে ইনফৰমেশ্যন যদি কমেণ্টত কিবা যদি বুজি পোৱা নাই কমেণ্টত জনাবলৈ চেষ্টা কৰিব আপুনিও মই তেতিয়া ৰিপ্লাই দিবলৈ চেষ্টা কৰিম তো ইমানে আছিলে ইনফৰমেশ্যন